নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 23খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান ৰাজ্যবাসী, আগন্তুক 2টা দিনত ৰাজ্যত বতৰ ল'ব পাৰে কালৰূপ। আজিৰ দিনটোত কেইবাটা প্ৰান্তত নেৰানেপেৰা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ 23খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই জিলাকেইখনত ধুমুহা বিজুলীৰ ঢেৰেকনিৰে আহিব মুখলধাৰ বৰষুণ। কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। অসমৰ কোকৰাঝাৰ আৰু চিৰাঙত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। লগতে ধুবুৰী, বাক্সা, বঙাইগাঁও, বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ক'ত ক'ত আজি বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। গোৱালপাৰা, কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰ, দৰং, বজালী, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অসমৰ এই জিলাকেইখনৰ উপৰিও আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে আৰু এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, বিজেপিক আপোনালোকে ভোট দিয়ক আৰু আপোনালোকৰ সকলো সমস্যা সমাধান হ'ব। বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে 3 মাহৰ ভিতৰত সকলো সমস্যা সমাধান হ'ব আপোনালোকৰ। কম দামত ৰেচন কাৰ্ডত আপোনালোকে চেনি, দাইল আৰু নিমখ পাব। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে চেনি, দাইল আৰু নিমখ পাব। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ মৃত্যু হৈছে 11জন যাত্ৰীৰ। লগতে 4জনৰ অৱস্থা সংকটজনক। নিয়ন্ত্ৰণহীন হৈ বলেৰো বাহন পৰিল দ খাৱৈত। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। মন্দিৰ দৰ্শন কৰিবলৈ যোৱা যাত্ৰীৰ লগত এইবাৰ সংঘটিত হৈছে শোকাবহ ঘটনা। শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা 11গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণহীন বলেৰো বাহন পৰিল দ খাৱৈত। এই বাহনখনত আছিল 15জন দৰ্শনাৰ্থী আৰু ইয়াৰে 11জনৰ মৃত্যু হৈছে, 4জনৰ অৱস্থা অতি সংকটজনক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা আৰু এই ঘটনাক লৈ ইতিমধ্যে শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আৰু মৃতকৰ পৰিয়াললৈ 5 লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ সম্পত্তিৰ লালসাৰ বাবেই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এইখন অসমত। পত্নী আৰু 15 বছৰীয়া জীয়ৰীয়ে শেষ কৰিলে উত্তম গগৈৰ জীৱন। ঘটনাৰ বিৱৰণী শুনিলে বুকু কঁপি উঠিব আপোনাৰ। সম্পত্তি ধনৰ লালসাৰ বাবেই চুপাৰী কিলাৰৰ হতুৱাই স্বামীক হত্যা। পিতৃৰ জীৱন শেষ কৰিবলৈ এবাৰো বুকু নকঁপিল কন্যাৰো। পিতৃক হত্যা কৰিবলৈ প্ৰেমিকক হত্যাত নিয়োগ কৰিলে কিশোৰীগৰাকীয়ে। পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ শিহৰণকাৰী হত্যাকাণ্ডৰ ৰহস্য। হত্যাৰ পিছত সমগ্ৰ ঘটনা ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল। 25 জুলাইত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লাহন গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। উত্তম গগৈৰ হত্যাৰে জড়িত 4 হত্যাকাৰী বৰবৰুৱা আৰক্ষীৰ জালত। উত্তম গগৈক হত্যাৰ বাবে চুপাৰী কিলাৰ নিয়োগ কৰিছিল পত্নীয়ে। সোণৰ গহনা কেইবা লাখ টকাৰ বিনিময়ত হত্যা কৰিছিল উত্তম গগৈক। বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰেমিকাই দীপজ্যোতিক দিয়া সোণৰ গহনাখিনি। দীপজ্যোতিৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে এই সোণখিনি। পৰৱৰ্তী খবৰ, 22 লাখ ভোটাৰৰ মৃত্যু হ'ল, 35 লাখ অন্তৰ্ধান।
আৰু 7 লাখৰ দুবাৰ পঞ্জীয়ন হ'ল। যদি বাস্তৱত ইমান ভুৱা ভোটাৰ আছে তেন্তে মোদী এই ভোটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী হ'ল। প্ৰথমে লোকসভা ভংগ কৰি দিব লাগে আৰু পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। বিহাৰৰ ভোটাৰ তালিকা সংশোধনীক লৈ এই মন্তব্য কৰিছে বিহাৰৰ পূৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে। পৰৱৰ্তী খবৰ, যাক উচ্ছেদ কৰিব লাগে আমি তাকে উচ্ছেদ কৰিছোঁ। অসমীয়া, বঙালী, গোৰ্খা, হিন্দী ভাষীক আমি উচ্ছেদ কৰা নাই। আমিতো খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা নাই। যাক পট্টা দিব লাগে তাক দিছোঁ। গৰুখুটি, উৰিয়াম ঘাটত যাক উচ্ছেদ কৰিব লাগে তাকে আমি উচ্ছেদ কৰিছোঁ। ৰাজ্যত চলা শেহতীয়া উচ্ছেদ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অগপলৰ বিধায়ক ছিদ্দিক আহমেদ। অগপত যোগদান কৰিব কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে। 2026 বিধানসভা নিৰ্বাচনৰ 2-3 মাহ পূৰ্বে অসম গণ পৰিষদত যোগদান কৰিব বুলি আজিৰ দিনটোত স্পষ্ট ঘোষণা কৰিছে বিধায়কগৰাকীয়ে। পৰৱৰ্তী খবৰ, কেৱল ৰাস্তাৰ পৰাই দৈনিক টোল গেটৰ জৰিয়তে 168.24 কোটি টকা উপাৰ্জন কৰে মোদী চৰকাৰে। কিন্তু তাৰ পিছতো ৰাস্তাৰ দুৰৱস্থা কিয়? ভাৰতত ৰাষ্ট্ৰীয় ঘাইপথৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু ডিজিটেল ব্যৱস্থাৰ উন্নতিৰ লগে লগে টোলৰ ৰাজহৰ পৰিমাণ বৃহৎ পৰিমাণে বাঢ়িছে। চলিত বিত্তীয় বৰ্ষ 2024-25 প্ৰথম 3 মাহত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 61,400 কোটিতকৈও অধিক টোল সংগ্ৰহ কৰিছে। অৰ্থাৎ কেৱল পথৰ পৰাই চৰকাৰে দৈনিক গড়ে 168.24 কোটি টকা উপাৰ্জন কৰে। এই অভূতপূৰ্ব ৰাজহৰ উৎসৰ ভিতৰত ফাষ্টেগৰ ব্যাপক ব্যৱহাৰৰ লগতে পথ পৰিবহণ, বাণিজ্যিক ভ্ৰমণ আৰু নতুন এক্সপ্ৰেছৱেৰ সংখ্যা বৃদ্ধি পোৱাটো অন্তৰ্ভুক্ত। 2023-24 বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংগ্ৰহ কৰা টোল প্ৰায় 53,000 কোটি টকা হোৱাৰ বিপৰীতে এই বৰ্ষত এই পৰিমাণ 15%তকৈ অধিক বৃদ্ধি পাইছে। 2019 চনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ফাষ্টেগ বাধ্যতামূলক হোৱাৰ পিছৰে পৰা ইলেক্ট্ৰনিক টোল সংগ্ৰহ ব্যৱস্থা ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছে। আৰু এই ব্যৱস্থাৰ ফলত কেৱল যান-জঁটৰ সমস্যা হ্ৰাস পোৱাই নহয়, ইয়াৰ বিপৰীতে টোল সংগ্ৰহ ব্যৱস্থাও অধিক স্বচ্ছ আৰু দ্ৰুত হৈ পৰিছে। ফাষ্টেগ ব্যৱস্থাৰ জৰিয়তে টোল সংগ্ৰহ বৰ্তমান দেশৰ প্ৰায় 98% টোল প্লাজাত কাৰ্যকৰী হৈ আছে। NHAৰ তথ্য অনুসৰি বৰ্তমান প্ৰতিদিনে গড়ে 6 কোটিতকৈও অধিক ফাষ্টেগ লেনদেন চলি আছে। যদিও চৰকাৰে দাবী কৰিছে যে এই বিপুল পৰিমাণৰ টোল ৰাজহ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ বাবে ব্যয় কৰা হৈছে, তথাপিও সাধাৰণ মানুহৰ প্ৰশ্নটো ৰৈ গৈছে যে এই বৃহৎ পৰিমাণৰ ধন কিমানখিনি পথৰ মানদণ্ডত প্ৰতিফলিত হৈছে। বহুতে ছ'চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে, য'ত মটৰ চাইকেল আৰোহীয়ে বিভিন্ন টোল প্লাজাত প্ৰতি 100 কিলোমিটাৰ পথৰ বিপৰীতে 120 পৰা 150 টকা দিব লাগে। তাৰ পিছতো এতিয়াও একাধিক ৰাষ্ট্ৰীয় ঘাইপথত গাঁত আৰু আধৰুৱা পথ আছে। লগতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে চৰকাৰে প্ৰতিদিনে কোটি কোটি টকা সংগ্ৰহ কৰি আছে, কিন্তু তথাপিও 34 বা 19 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলোৱাৰ অৰ্থ হ'ল আতংক। ৰাস্তাত গাঁত, আধা নিৰ্মিত দলং, ক'ৰবাত পোহৰৰ অভাৱ। পৰৱৰ্তী খবৰ, উদ্যোগপতি অনিল আম্বানীৰ 3,000 কোটি টকা ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ। শুকুৰবাৰে ইডিয়ে 3,000 কোটি টকা ঋণৰ গোচৰত অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এই গোচৰত জড়িত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে উৰিষ্যাৰ এটা কোম্পানীৰ মুৰব্বী পাৰ্থসাৰথী বিশলক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে। তেওঁক ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। কোম্পানীটোৱে অনিল আম্বানীৰ এটা কোম্পানীৰ বাবে 68.2 কোটি টকাৰ ভুৱা গেৰাণ্টি জমা দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ বাবে 5.4 কোটি টকাও লৈছিল বুলি জানিব পৰা গৈছে। 2019 চনত গঠন হোৱা এই কোম্পানীটোৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে FIR পঞ্জীয়ন কৰি পাৰ্থসাৰথীক বিশেষ ইডিৰ আদালতত হাজিৰ কৰে। আটকাধীন ব্যক্তিজনক বুধবাৰলৈ ৰিমাণ্ডত নিবলৈ ইডিক নিৰ্দেশ দিছে আদালতে। উল্লেখযোগ্য যে অনিল আম্বানীৰ কোম্পানীসমূহৰ বিৰুদ্ধে 17,000 কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে। ইয়াৰে 3,000 কোটি টকা য়েছ বেংকৰ।
ইডিৰ সূত্ৰ অনুসৰি এই ঋণ তেওঁৰ কেইবাটাও কোম্পানীৰ মাজত বিতৰণ কৰা হৈছিল আৰু ইয়াৰ পূৰ্বে এই ধন বেংকৰ প্ৰমোটাৰৰ নিয়ন্ত্ৰণত বিভিন্ন কোম্পানীলৈ গৈছিল লগতে ব্যক্তিগত বেংকটোৱে ঋণ অনুমোদন কৰাৰ ক্ষেত্ৰত কেইবাটাও নিয়ম উলংঘা কৰে সেই ঋণৰ লগত উৎকত জড়িত আছিল নে নাই সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ইডিয়ে ইয়াৰ উপৰি বিভিন্ন বিদেশী বেংকত একাউণ্ট আৰু সম্পত্তিৰ তদন্ত চলি আছে আৰু এই সন্দৰ্ভত সোধা পোছাৰ বাবে অনিল আম্বানীক মাতি অনা হৈছে বুলি জানিব পৰা গৈছে বা জানিবলৈ দিছে ইডিয়ে পৰৱৰ্তী খবৰ বিটিচি নিৰ্বাচনক লৈ ডাঙৰ খবৰ চলিত মাহৰ ভিতৰতে ঘোষণা হ'ব বিটিচি নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ইউপিপিএল বিপিএফৰ একত্ৰীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য এই লক্ষ্যৰে 15 আগষ্টৰ পূৰ্বে হ'ব জাতীয় অভিৱৰ্তন এই অভিৱৰ্তনত মিলিত হ'ব বড় জনগোষ্ঠীৰ সকলো জাতীয় সংগঠন ইউপিপিএল বিপিএফকে ধৰি বিটিচিৰ সকলো আঞ্চলিক দলৰ প্ৰতিনিধিও উপস্থিত থাকিব এই অভিৱৰ্তনত আৰু এই কথা জনালে এপছুৰ সভাপতি দীপেন বড়ুৱে